কিবা ইম্পৰ্টেণ্ট যি বস্তু আছে আপুনি কিনি ল'ব দেই আইতা তো তেখেতৰ গাটো বহুত বেছি বেয়া হৈ গৈছে বানপানী উঠাৰ পিছত ধুপবৰীয়া গাঁৱৰ এই অৱস্থা হৈছে যেনেকে যি পাৰো সহায় কৰি আছো আপুনি কি খায় একো খাব নোৱাৰে তো তেখেতে একো খাব নোৱাৰে মানে একদম আশা এৰি দিছে তেখেতে জীৱনৰ কিন্তু তেখেতক যদি অকণমান পিন্ধিবৰ কাৰণে ভাল কাপোৰ দিয়ে আৰু তেখেতৰ যদি ঘৰটো অকণমান যদি আপোনালোকে আহি পেলাই বনাই দিয়ে কাৰণ আমি ফাইনেন্সিয়েলি ইমান ষ্ট্ৰং নহয় যিখিনি পাৰোঁ আমি সামৰ্থ্য অনুযায়ী আমি কৰিছোঁ কিন্তু এয়া ঘৰটো দেখাই দিছোঁ চাব পাৰে এনেকুৱাকৈ তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে আৰু এইফালে দেখা পাইছে গোটেই পানী হৈ গৈছে এইবিলাক গোটেই পানী গোটেই বাহিৰত আহিলেই গোটেই পানী এতিয়া খুৰাই ঘৰত লৈ আহিছে মানে তেখেতৰ ঘৰলৈকে লৈ আহিছে খুৰাই তেখেতৰ আপোনাৰ কি সমস্যা হৈছে আৰু এয়া হৈছে ৰিচাহঁতৰ ঘৰ মানে শিৱসাগৰৰ একদম ভিতৰুৱা গাঁও এখনৰ এটা পৰিয়াল এই পৰিয়ালটো মানে ঘৰৰ ভিতৰলৈকে পানী উঠিছিলে পানী শেষ হৈ যোৱাৰ পিছৰ অৱস্থা এই আইতাজনীটো উঠিব নোৱাৰা অৱস্থা হৈ গ'ল এয়া হৈছে ৰিচাৰ দেউতা খুৰা আপুনি কিবা পাইছেনে নাই একো পোৱা নাই কালি আমাৰ গাড়ী আহিছিলে যে গাড়ীয়ে খাদ্য দি গৈছে সেইবোৰতো পাইছে তাৰে আগত বেলেগৰ পৰা কিবা পাইছে নেকি একো পোৱা নাই তো আপোনালোকে আহক এনেকুৱা ঘৰত কালিতো আমি দি গৈছোঁ কিবা কিবি আৰু মই ৰিচাৰ হাতত এইখিনি কিবা টকা অলপমান আগবঢ়ালোঁ তাই আইতা আৰু খুৰাৰ কাৰণে কিবা কিনি দিব যি প্ৰয়োজনীয় সামগ্ৰী থাকে তুমি কিনি দিবা দেই আৰু ৰিচাকো বহুত বহুত ধন্যবাদ তাই আমাক এই গাঁওখনত মানে কাৰ ক'ত কি অসুবিধা জানিবৰ কাৰণে সহায় কৰিছিলে তাই যে কাৰ ঘৰত কেনেকুৱা চিটুৱেশ্যন হৈ আছে আমাক লৈ গৈছিলে আৰু আমি সেই তাইৰ সহায়ত আমি এনেকৈ মানুহৰ ঘৰে ঘৰে গৈছোঁ